দেশৰ ৭৭ সংখ্যক যি গণৰাজ্য দিৱস এই গণৰাজ্য দিৱসৰ কাৰণে এতিয়া চলিছে ব্যাপক প্ৰস্তুতি আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ওদালগুৰি জিলাৰ ওদালগুৰি উপায়ুক্তৰ এই পেৰেড ফিল্ডত। মই সামগ্ৰিকভাৱে ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাইছে এই ধৰণে আচলতে আৰক্ষী আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে তেখেতসকলক আচলতে এই ধৰণে মাৰ্চ পাষ্টত অংশগ্ৰহণ কৰিছে আৰু আজি যি অন্তিম দিন আৰু এই অন্তিম দিনৰ অনুশীলনত আহি উপস্থিত হৈছে ওদালগুৰি আৰক্ষীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকী। মই তেখেতৰ পৰা আচলতে জানিম, কিন্তু পোনে পোনে মই দেখুৱাই আছোঁ এই ধৰণে আচলতে বড়ো জাতিৰ তেখেতসকলৰ নিজা সাজপাৰেৰে তেখেতসকলে আচলতে এই ধৰণৰ পৰিৱেশেৰে তেখেতসকলে যি ৭৭ সংখ্যক গণৰাজ্য দিৱসক আদৰিবৰ কাৰণে ব্যাপকভাৱে প্ৰস্তুতি চলাইছে আৰু সম্পূৰ্ণ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ইতিমধ্যে আৰম্ভ হ'ব দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস। আৰু এই মুহূৰ্তত মোৰ লগত আছে ওদালগুৰি আৰক্ষী জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকী। মই পোনে পোনে তেখেতৰ ওচৰলৈ যাম আৰু কি ক'ব ছাৰ? হয়, আমাৰ ৰিপাব্লিক ডেৰ কাৰণে ওদালগুৰিৰ দুইটা স্থানত আমাৰ মেইন পেৰেড গ্ৰাউণ্ডটো হৈছে ওদালগুৰি জিলাৰ ইয়াতে DC অফিচৰ মুখৰ গ্ৰাউণ্ডখন আৰু ভেৰগাঁও চাব ডিভিজনটো হ'ব। মই এইমাত্ৰ ভেৰগাঁও চাব ডিভিজনৰ পেৰেড প্ৰেক্টিছটো চাই আছোঁ, ইয়াতো এতিয়া চলি আছে। খুব ভালকৈ মানে প্ৰেক্টিছ কৰিছে। আমাৰ পুলিচৰ টীমো আছে, লগতে SSBৰ টীমো আছে। আগতে SSBৰ টীম নাছিলে, এইবাৰ SSBৰ টীমো আহিছে আৰু স্কুলৰ ল'ৰা ছোৱালীখিনিও খুব মানে কষ্ট কৰিছে যোৱা এসপ্তাহ 10 দিন ধৰি আৰু খুব ধুনীয়াকৈ এৰেঞ্জমেণ্টখিনি কৰা হৈছে। আৰু লগতে ছিকিউৰিটিৰ কাৰণেও আমি গোটেই জিলাখনতে বিভিন্ন জেগাতে আমাৰ যোনবিলাক ভাইটেল ইনষ্টলেশ্যন আছে বা য'ত আমাৰ অলপ মানে ছিকিউৰিটিৰ বেছি প্ৰয়োজন, চব জেগাতে আমি পুলিচ পেট্ৰলিং চলি আছে, চেকিং চলি আছে আৰু আমাৰ বিশ্বাস যে মানে খুব ভালকৈ গোটেই মানে প্ৰগ্ৰেমটো পাৰ হৈ যাব আৰু সুৰক্ষিতভাৱে পাৰ হৈ যাব। অনুষ্ঠান কি কাৰ্যসূচী থাকিব ছাৰ? কাৰ্যসূচীত আমাৰ চেৰিমনিয়েল পেৰেডটো থাকিবই, কালচাৰেল পাৰফৰ্মেঞ্চেছ থাকিব। বাকী ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা সদায় যোনখিনি কৰা যায় সেইখিনি ডেফিনেটলি থাকিব। ছাৰ ভূটানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি এইবাৰ কৰিব নেকি ছাৰ? এইটো DC অফিচে কণ্টেক্ট কৰি আছে, এতিয়ালৈকে কনফাৰ্মেশ্যনটো দিয়া নাই। যেতিয়া গম পোৱা লাষ্ট দিনা গম পোৱা যাব। কোকৰাঝাৰৰ কোনো প্ৰভাৱ তেনেকুৱা পৰিব নেকি ছাৰ? মানুহৰ মনত আশংকা তেনেকুৱা? এইটো হৈছে গোটেই এটা নেশ্যনেল প্ৰগ্ৰেম। এইটো কোনো জাতিৰ কথা নাথাকে। এইটো আমি ভাৰতীয় হিচাপে সকলোৱে এই প্ৰগ্ৰেমটো পালন কৰিব। কোকৰাঝাৰ যি ঘটনা হৈছিলে সেইটোৰ কাৰণে আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰাও বহুতখিনি আমি ইনিচিয়েটিভ লৈছোঁ। আমি DC অফিচত পিচ মিটিং কিছুমান কৰিছিলোঁ বা জেগাই চাৰ্কল অফিচাৰ আৰু OC সকলে মিলি পেলাইও বিভিন্ন জেগাত যোৱাকালি পৰহি বহুত ধৰণৰ পিচ মিটিং কৰিলেও আমি এইখিনি জানিও খুব সুখী যে চব কমিউনিটিৰ মানুহে আমাক বহুত সহায় কৰিছে আৰু তেওঁলোকেও বিচাৰে সকলোৱে যে শান্ত মানে বাতাবৰণ এটা থাকক, কাৰো মাজত কাজিয়া পেচাল নহওক আৰু আমাৰ বিশ্বাস যে তেনেকুৱা ধৰণৰ ঘটনা আমাৰ ইয়াত নহয়। আলফাইও বন্ধ ঘোষণা কৰিছে ছাৰ, কি ক'ব? হয়, এটা ঘোষণা কৰিছে। সেইকাৰণে আমি যোনটো আমি মানে ইনফৰমেশ্যনটো পাইছোঁ, আমি সেইকাৰণে আমাৰ ডিষ্ট্ৰিক্টতো মানে আমাৰ যোনটো সুৰক্ষা ব্যৱস্থাটো কটকটীয়া কৰি তুলিছোঁ। য'ত যেনেকৈ আমি চেকিং কৰিব লাগে বা আমাৰ ক'ৰবাত আমাৰ এণ্টি চেবটেজ টীমো বিভিন্ন জেগাত চলাই থকা হৈছে। তো মানে ভালকৈ সুকলমে হৈ যাব লাগে বুলি আমাৰ বিশ্বাস। নিশ্চিতভাৱে আচলতে এয়া সামগ্ৰিকভাৱে আমি দৃশ্যসমূহ দেখুৱাই আছোঁ আৰু সম্পূৰ্ণ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত এই ধৰণে আচলতে ওদালগুৰিত যি ৭৭ সংখ্যক গণৰাজ্য দিৱস, এই গণৰাজ্য দিৱসৰ কাৰণে ইতিমধ্যে সম্পূৰ্ণ প্ৰস্তুতি কৰি তুলিছে আৰু কোনো ধৰণৰ ইয়াত আচলতে বিজুতি নহয়, তাৰ কাৰণে প্ৰশাসনিকভাৱে অৰ্থাৎ আৰক্ষীয়ে কৰিবলগীয়া সকলো ধৰণৰ ব্যৱস্থা তেখেতসকলে ৰাখিছে। তিনিখলপীয়া যি তেখেতসকলৰ যি চেকিং বা তেখেতসকলৰ যি ব্যৱস্থা, সেই ব্যৱস্থা ইতিমধ্যে কৰিছে।